গ্ৰাম্যভূমি গহীন কানন তপস্যাৰ বাবে ইয়ে মোৰ উপযুক্ত স্থান বটবৃত্তৰ তলে সাধনাত মই অগ্ৰসৰ মহাবিদ্যা সাধনাৰ পূৰ্বে আছে মোৰ কৰ্তব্য বিশেষ আছে মোৰ কৰ্তব্য বিশেষ ইন্দোৰ অমৰাৱতীৰ পৰা অচিৰ পলিচনাত বহিষ্কৃত ৰম্ভা মেনকা তিলোত্তমা এই তিনি সুন্দৰী কি ত্ৰিবিদ্যাৰূপে নমাই আনিব লাগিব মৰ্ত্যলোকলৈ বন্দী কৰি ৰাখিব লাগিব এই ঘোৰ কৰ্তব্যৰ অৰণ্য মাজে সেয়েহে মই প্ৰথম কৰ্তব্য কৰো আৰম্ভ অতি ভয়াবহ এই গভীর অরণ্য এটি সামান্য মৃগ অথচ সিও করিলে মোক পথশ্রান্ত ৰথ ৰথি সৈন্য সামন্ত সকলো এৰি সুদূৰত মৃগটিৰ অন্বেষণত আহি সোমালোহি মই অৰণ্যৰ গভীৰ প্ৰান্তত ইয়াৰ মাজত যেন কিবা এক অজানা শংকাত মোৰ হিয়া কঁপিব লাগিছে শুনো যেন ৰমণীৰ করুণ বিননী কোন পাখন্দই
অমলা রমণী করিছে অত্যাচার হরিচন্দ্রর রাজত্ব কালত কার এনে দুঃসাহস রবা রবা রমণীগণ অসির এই প্রতিকারময় করিম সাধন এই মোর উপযুক্ত সময় রাজা হরিচন্দ্র এই সুযোগতে তোক রেখির গোপানলর দ্বারা রাজ্য ধন উচ্ছেদ করাই করিম তোক পথর ভিক্ষারী রাজা হইয় যজ্ঞপাতি গণেশক পূজার অগ্রভাগ নিদিয়ার প্রতিফল পাপি আজিতই রেখির তপ ভঙ্গ চিত্তলৈ প্রবেশিল মুহূর্ততে তোর শরীরত প্ৰতিশোধ ভীষণ প্ৰতিশোধ মহারাজ মহারাজ শরণোদ্ধরি করিছু বিনতি কহিনী কানো নিদু অধুনতি বিশ্ববিদ্য রেখি রাষ্ট্রম বলক মহারাজ ঘুরি যাও আমি রাজপোখানলৈ ঘুরি যাও আমি রাজপোখানলৈ রক্ষা করো নারীর ক্রন্দন সোনারি পুঞ্জয় কোনোবা দুর্জনে অবলা রমণী করিছে অত্যাচার নির্ভয় হওয়া রমণীগণ নিজ প্রাণ বিসর্জন দি হলেও বিপন্নাকময় করিম উদ্ধার বিজ্ঞাপনী সর্বজ্ঞ প্রধান কাতরের করিছু বিরতি বলক ঘুরি যাও আমি আপনি প্রখাদে বলক মহারাজ ঘুরি যাও আমি আপনি প্রখাদে রিপুঞ্জয় রচময় হিরুস হিগালর তরে কিময় ঘুরি যাম আপন আলোয়ে মহারাজ তাতুৎক ইয়াহে যদি সহস্র প্রলয় পত্নী পুত্র আত্মীয় স্বজন যদি হয় ভস্মীভূত তথাপিতু রাজা রাষ্ট্র ধর্ম কদাপিতু নহমক্ষয় মহারাজ 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 না জানো কি ঘটে রাজারি কপালে অদূরতে বিশ্বমিত্র রেখি রসমে নাই নিমন্ত্রণ নেপাই রাজ হইয়া যজ্ঞ লয় রেখিও আছে ক্রোধান্বিত হয় হে প্রভু হবা তুমি হয় বিপদ কালতে হে প্রভু হবা তুমি হয় বিপদ কাল
সাধনার ফল আকাশৰ দূৰ নীলিমাৰ ব্যৰ্থ আয়োজয় জীৱনৰ মহাব্ৰত মোৰ কল্পনাতে হল নিক্ষেপ যদিও বা তিদখৰ কাৰাগাৰ ভেদি শৃংখলিত কৰি আনিছিলো ত্ৰিবিদ্যাক নমাই গ'ল আজি মোৰ সকলো গ'ল আজি মোৰ সকলো গ'ল আজি মোক হাঁহিব বিশ্বই দেৱগণে কৰিব ধিক্কাৰ নাই কাৰণ আচৰে ব্যৰ্থ হল মহাপ্ৰথম মোৰ কোন পাখণ্ডই আহি গুপ্তভাৱে ত্ৰিবিদ্যা বন্ধন কৰিলে মোচন কোন মই মণিবৰ মই বন্ধন মুক্ত কৰিলো ত্ৰিবিদ্যা তুমি ৰজা হৰিচন্দ্ৰ হে ঋষিৰাজ ক্ষমা কৰ কথমৰ হত অপৰাধ বিপন্ন নাৰীয়ে হকাতৰে মাগিছিল করুণা আমার রজামরে সেই হেতু বন্দিনীর বন্ধনে মই করিল মোচন বিপন্ন উদ্ধারের হেতু মহর্ষির রূপ বহ্নি মই স্বই করিছু পরণ নারী কোন নারী জানো না হেরমতি সন্ন নারী রূপে সৃষ্টি স্থিতি প্রলয়ের মহাশক্তি হই হে মণিবর নারী হোক কি নর হোক কিংবা হই যদি এই বনর হরিণী তথাপিতো প্রার্থী আশ্রয় দেহ যেতিয়া মোর সংসারিত প্রাণ আশ্রিতর আকুলাপান কিনু দরে করিম প্রত্যাখ্যান পুতুরাচর ভুলি গই কর্তব্য নিচর ভুলি গই রাজার আচরণ ব্রাহ্মণৰ তপু বলে আহিছিল রাজশক্তি প্রয়োগ বলে জাননে হেরৌমতি ছন্দ ঈর্ষা করিলে তোর দরে হত সহস্র হরিচন্দ নিমিষতে সজীব পারো এই দরিদ্র ব্রাহ্মণে জানো জানো তপধন তথাপিতো কওঁ প্রার্থীর প্রার্থনা পূরণে বাজে যদি মরণর ভেরি সেই মৃত্যু মোর বাবে হরগর সোপান সত্য আপুনি বিশ্বৰ বৰেণ্য ঋষি তপস্বী প্ৰধান ক্ষুদ্ৰাদি ক্ষুদ্ৰময় অধম মানৱ মোৰ দৰে শত শত হৰিচন্দ্ৰ নিমিষতে সৃজিব পাৰে আপোনাৰ তপৰ প্ৰভাৱে তথাপি কওক ঋষিবৰ নাই জানো প্ৰাণ কিংকৰৰ নাই জানো অনুভূতি ধৰ্মতাৰ কৰিব ৰক্ষণ নমো নমো তপোধন ক্ষমিও কামুক নাজানি কৰিলো দুখ মই নৰাধম মতি চন্দ জন্মৰ সাধনাৰ বলে সঞ্চয় কৰিছিল এই ৰত্ন ভাণ্ডাৰ তই আহি তাক নিমিষতে বিসৰ্জন দিলি মহাহিন্ধুৰ চলে মোৰে উচ্চহীন ব্ৰহ্মহীন ধূলিৰ লগত দিলি মিহলাই অভিশাপ দিয়ক ঋষিবৰ প্ৰাণ দানে প্ৰাৰ্থীৰ প্ৰাৰ্থনা মই কৰিছো পূৰণ সেই অনাবিল আনন্দই মৰণৰ পৰপাৰে সংগী হব মোৰ আনন্দ অনুতাপৰ এক বিন্দু অসুজল তোৰ
নাহিল নাকি করি হে মণিবর, হরিচন্দ্রই অনুতাপ নকরে কদাপি। আপনি ঋষি আর মই রজা, আপনার কর্তব্য যদি দেব আরাধনা, মোর কর্তব্যকে প্রাণ দানে প্রার্থীর প্রার্থনা পূরণ। অতবার এই কথা ইমানেই যদি তুমি শক্তিমান হুয়া কোয়া, এই জগতর সকলরে প্রার্থনা করিব পারিবানে পুরা। ক্ষত্রিয়র সন্তানময় সূর্য বংশধর, পত্নী পুত্র আত্মীয় স্বজন সকলোকে ত্যাগ করি হলেও প্রার্থীর প্রার্থনাময় করিম পূরণ। বেশ, পার্থিবয় তব সন্মুখত কৰাচন্দ্ৰ মোৰ প্ৰাৰ্থনা পূৰণ। আপনার প্রার্থনা মোৰ প্ৰাৰ্থনা অতুল অসূর্যর ভার ভরিরে গোচকি, জীর্ণ বাঘে লোভিসে আশ্রয়, তুচ্ছ করি রাজভোগ রাজভদ্রালিকা, বনরিয়া ফলমূল করিসি গ্রহণ, হে তপোধন কিয় মোক করে উপহার। অবহাগ নহি হৰিচন্দ্ৰ, অছাই বিশ্বামিত্ৰ আজি প্ৰাৰ্থী তব সন্মুখত কোৱা, কি দান কৰিব পাৰিবা মোক? হে মণিবর, যদি তব হয় প্রয়োজন, এই প্রাণ অবহেলি ঢালি দিব পারো তব যুগল চরণত। প্ৰাণ? ব্যক্তিৰ কাষে প্ৰাণ তুচ্ছ কথা, অন্য কি দান কৰিব পাৰিবা মোক? দিয়ে যদি অনুমতি হে তপোধন, পত্নী পুত্র হমে আপনার দাসত্বময় করিম বরণ। ব্রাহ্মণময় দাস দাসের মোর নাই প্রয়োজন। হে মণিবর, আছে 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 মোর এক প্রাণাধিক মরমর পুত্র, নাম তার রোহিতেশ্ব। আপনার সাধনার সিদ্ধির বাবে যদি তব হয় প্রয়োজন, নিজ হাতে তাকে মই দিম বলিদান। রক্তকময় নররক্ত মোর নাই প্রয়োজন। হে মণিবর, তব যোগ্য উপসার নাই মোর ক্ষুদ্র ভান্ডার। আছে আছে মণিবর, আছে মাথো এক ক্ষুদ্র রাজ্য, যদি মণিবরে করিছে করুণা, ধন্য হম মই তব চরণে অর্পিয়া। পারিব পারিব রাজন, এই বিশাল সাম্রাজ্য পরিবর্পণ মুহূর্ততে সমর্পিম তজু শৰণত। কপে যদি হৃদয় লগে লগে হত হত বজ্ৰপাত হব মোৰ ক্ষীৰত। তুমি অসদাদরি করে নিন্দাবাদ, তেতিয়া সকলোকে মই কৰিম প্ৰত্যাখ্যান। ভবিষ্যতে রাজ্যর কারণে তোমার প্রাণে করে হাহাকার। মুহূৰ্ততে মহৰ্ষিৰ তীব্ৰ অভিশাপত মই ভস্মীভূত হম। হরিচন্দ্র মণিবর, রাজ্য পার্থিবয়, ঈর্ষা যদি হয় তব বাক্য করা পরিহার। হে মণিবর, সূৰ্য বংশধৰে কদাপিতো নকৰে ভংগ প্ৰতিশ্ৰুতি তাৰ। অনাহেরা অভিমানী অহংকারী রাজা হরিচন্দ্র, হাও যদি মই এই অধৈর্যার, হাও যদি মই এই অযোধ্যার অধীশ্বর, তেমতে পুত্র পত্রী হবন দিতে নহবস্থান তোমার এই রাজ্যের ভিতরত। ও হে রাজন, আসনে প্রস্তুত তুমি? হয় মণিবর, প্রস্তুত মই। মহারাজ মহারাজ, পরিহার নকরিলে আপনার বাক্য কীর্তিহারা হব আজি অযোধ্যাবাসী। শরণার্থী ধরিস মহারাজ। রিপুঞ্জয়,
প্ৰতিশ্ৰুতময় নকৰিবা মোক অযথা বাৰণ শত শত বৰ্ষপাত সহস্ৰ প্ৰলয় আহে যদি নামি আজি বিশ্বগ্ৰাসী হৈ তথাপিতো সূৰ্য বংশধৰে কদাপিতো নকৰে ভংগ প্ৰতিশ্ৰুতিতা হে মুনিবৰ নিশ্চিন্ত কৰিলে মোক তব কৃপাদানে লৌক লৌক মুনিবৰ লৌকেই দাহৰণ চলি নাই মহারাজ 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 এহি বুলি হৰিচন্দ্ৰ ৰাজ্যদান দিলা মৃগয়াক ৰীতে লাগি বিপাঙে পৰিলা ঋষি সাপে দগ্ধ হৈয়া মুকুতি হেৰাইলা লোৱাহে মুনিব ৰাজমু কোলোৱা লোৱাহে মুনিব ৰাজমু কোলোৱা দান্তন্তে মই কৰিলো গ্ৰহণ আজিৰ সন্তে এ বিশাল সাম্ৰাজ্যৰ অধীশ্বৰ মই তিহারা করিলা আজি অযোধ্যা বাকি তিহারা করিলা আজি অযোধ্যা বাকি মন্ত্রীবর 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 সাক্ষী থাকা হে বন দেৱতা সাক্ষী থাকা আকাশৰ চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী আজি হন্তে এই বিশাল যুদ্ধাৰ অধীশ্বৰ বিশ্বামিত্ৰ মহৰ্ষি আজি হন্তে এই বিশাল যুদ্ধাৰ অধীশ্বৰ বিশ্বামিত্ৰ মহৰ্ষি আজি হন্তে এই বিশাল যুদ্ধাৰ অধীশ্বৰ বিশ্বামিত্ৰ মহৰ্ষি অভিমানী অহংকাৰী ৰজা হৰিচন্দ্ৰ অভিমানতে আজি তোৰ ক্ষত্ৰিয় জাতি ধ্বংসৰ পথতে
ৰগা মিৰি গতি দেখিতে সুন্দৰী ধীৰে ধীৰে মহাৰাণী সভাত আগমন ৰাম হৰি ৰাম হৰি পাপ মৰি পাপ মৰি ৰাম হৰি ৰাম হৰি পাপ মৰি কোৱা পাছা পিতা মৃগৰ পৰা কিয় এতিয়াও ঘূৰি অহা নাই আই? আহিব আহিব পাছা পিতাৰা সোনকালে ঘূৰি আহিব মৃগয়াৰ পৰা তোমালৈ এটা সৰু হৰিণাৰ পোৱালি ধৰি আনিব হৰিণা পোৱালি? পাছা হৰিণাৰ পোৱালি আৰু তাক লৈ তুমি খেলিব পাৰিবা হৈপা মহাৰাজ হৈপা আমাৰ সেৱা গ্ৰহণ কৰক মহাৰাজ মহারাজ নহয় হৈপা আজি হন্তে মুক্তময় নাই আৰু চিন্তাৰ কাৰণ কি হৈছে আপোনাৰ আজি হঠাৎ কিয় এনে মলিন বদন কওক স্বামী মই বৰ অস্থিৰ হৈ পৰিছো অস্থিৰা নহবা হৈপা মহাৰাজ কৌ শুনা মহৰ্ষি বিশ্বামিত্ৰই কৰিছিল কঠোৰ তপস্যা ত্ৰিবিদ্যা সাধনৰ হেতু স্বামী বন্দী কৰি ৰাখিছিল তিনি কন্যা মুক্তি বিচাৰি তিনি কন্যাই কৰিছিল মোক কাতৰ প্ৰাৰ্থনা আৰু প্ৰত্যাখ্যান কৰিব নোৱাৰি তেওঁলোকৰ প্ৰাৰ্থনা মুক্ত কৰি দিলো মই তিনিও কন্যা তাৰ পাছত কি হ'ল স্বামী অপৰাধ ধৰিলে মুনিৰাজ অপৰাধ প্ৰতিজ্ঞাত আবদ্ধ হৈ মই ৰাজ্যধন সকলো মুনিবৰক কৰিলো অৰ্পণ পিতা পিতা পাছত পিতা পিতা ক'ত সেই ঋষি বিশ্বামিত্ৰ তাক মই নাপায় বাছা মুনিবৰক তেনেকৈ ক'লে দুখ ধৰিব বৰ আনন্দৰ সংবাদ মুক্ত আমি নাই আৰু সংসাৰৰ জটিল সমস্যা ধন্য হৈপা স্বামী উপযুক্ত ভাৰ্যা তুমি মোৰ স্বামী কিন্তু হৈপা কিন্তু কি স্বামী আমি এই মুহূৰ্ততে ৰাজ্যধন সকলো ত্যাগ কৰি গুচি যাব লাগিব গুচি যাব নহলে নৰব মোৰ প্ৰতিজ্ঞা
ৰিপুঞ্জয়ে সাক্ষী মন্ত্ৰী দে যি শুনিছে সকলো সঁচা ৰাজহুগাক কৰি ৰাজ্যটি মাতিছে অমংগল এই মুহূৰ্ততেই তাক মই বন্দী কৰিম ক্ষান্ত হও মন্ত্ৰী দে মহাৰাজ প্ৰতিজ্ঞাত আবদ্ধ আছি মই আৰু প্ৰতিজ্ঞা পালন ক্ষত্ৰিয়ৰ মহান কৰ্তব্য হে মন্ত্ৰী দে মহাৰাজ বিশ্বামিত্ৰ ঋষিৰ নাই কোনো অপৰাধ যাত্ৰাৰ সময়ত আপোনাক কৰো মই এটি অনুৰোধ মহাৰাজ পুত্ৰবধ পালিব প্ৰজা আৰু অজানিতে যদি মই কৰিছিলো কিবা দোষ পুত্ৰ জ্ঞানে খামিব সকলো মহাৰাজ এই মোৰ শেষ অনুৰোধ মহারাজ ভিতর এতো পাল চকুর পানী মৰমৰ চিন স্বৰূপে কৰিব গ্ৰহণ আই মহাৰাণী হৈপা বাছাৰ তোমাৰ কাষলৈ ভগৱান নিয়তিৰ কি যে বিচিত্ৰ লীলা মঞ্চিব আপোনাক নিজ পিতৃৰূপে মই কৰিছিলো জ্ঞান বিনাই পেলাই অভাগী ৰেখাৰে বান্ধি ৰাখিব নিজ কন্যা ভাবি মঞ্চিবৰ কাবেৰী ভৱতীৰ সকলো অপৰাধ ক্ষমিব নিজ কোণে আৰু স্নেহৰ দেৱৰ সমৰণ কৰিব বন্দী মুক্ত নিজ পুত্ৰ ভাবি অনুৰোধ আপোনাৰ ওচৰত মিছাই তুমি মোক কৰিছা অনুৰোধ মুক্তি দিব পৰা ক্ষমতা কেৱল ৰজাৰে আছে নহো ৰাজা মই বিচাৰৰ নাই মোৰ অধিকাৰ মহাৰাজ মন্ত্ৰী দেৱ মোৰ অনুৰোধ ভাতৃ মোৰ সমৰক বন্দী মুক্ত কৰিব ৰজা বিশ্বামিত্ৰক কৈ বিশ্বামিত্ৰৰ বন্দিত্ব মই কদাপিতো নকৰো হৰিচন্দ্ৰ তই এতিয়াও পুত্ৰ পত্নী সম্বন্ধিতে ত্যাগ কৰা নাই ৰাজগৃহ ৰাজ্যৰ লোভত তোৰ তপস্যা সাধনা কৰিলি সাৱধান বৃদ্ধ সাৱধান সীমা অতিক্ৰম কৰি বাক্য নকবি এতিয়াও ম্লান হোৱা নাই বিশ্বামিত্ৰৰ তপৰ মহিমা এতিয়াই তোক শাস্তি মই কৰিম ভস্ম হে মুনিবৰ মন্ত্ৰী দেৱৰ শত অপৰাধ মাৰ্জনা কৰক মন্ত্ৰী দেৱৰ পৰিৱৰ্তে মোকেই শাপ দিয়ক মুনিবৰ মোকেই শাপ দিয়ক Bitte, Kakaku, deine Kölner Kabine. মৃত্যু অভিলাষী বালক এতিয়াই তোক শাস্তি মই কৰিম ভস্ম মই আপোনাৰ চৰণত ধৰি কৰিছো বিপদী মুনিবৰ
ক্ষমা নয়, দানবীর বলে তাই কর অহংকার। আর তোর পুত্র এনে ব্যবহার এর কি শিক্ষা রাজপুত্র এতিয়াই শক্তিময় কৰিম ভস্মময়। ক্লান্ত হোক মণিবর, ক্লান্ত হোক। অজান বালক মোর নাতি লড়ার রুহি, তার পরিবর্তে মণিবর, তার পরিবর্তে মুখে আপনি ভস্ম। ও শান্তি, ও শান্তি। ক্রোধময় করিল সম্বর, তার পরিবর্তে তুমি পুনৰ এই ৰাজ্যৰ মন্ত্ৰী হৈ থাকিব লাগিব। পাৰিবা? ভাল মৰিবৰ তাকে মই কৰিছো গ্ৰহণ। বেশ, বিদায় বিদায় মণিবর, বিদায় মন্ত্রীদেব, মহারাজ বিদায় বিদায় মন্ত্রীদেব, মহারাজ বিদায়। হরিশ্চন্দ্র, তুমি তোমার রাজমুকুট ঘূৰাই লবা। নালাগে তোমাৰ দান, যে দানৰ কোনো দক্ষিণা নাই, সেই দানৰ কোনো মূল্য নাই। সত্য কথা মন্ত্রীদেব, মহারাজ যাওক রাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি সসন্মানে ঋষিবৰক দক্ষিণা দিয়ক। মহারাজ ৰামমন্ত্ৰী, ৰাজভলৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি মণিবৰক প্ৰদান, কিন্তু বৰ্তমান সেই ৰাজভঁৰাল কাৰ? সত্য সত্য, মোৰ ভুল হৈছে মুনিবৰ, কিন্তু মোক এটি মাহৰ সময় দিয়ক। নিশ্চয় মই সময়ত আপোনাৰ দানৰ দক্ষিণা কৰিম প্ৰদান। সন্মত মই এমাহৰ সময় দিলো, কিন্তু এটা কথা ৰাখিবা মনত, আজিৰ পৰা তোমাৰ স্থান ৰাজ্যৰ বাহিৰত। যিহেতু তুমি মোক এই বিশাল সাম্ৰাজ্য পৰিচাৰ্পণ। হে মুনিবৰ, শাস্ত্ৰই কয় পৰিচিতজন সদায় সীমাৰ বাহিৰত অৱস্থান কৰাটোৱেই উচিত। পত্নী পুত্ৰ সবে এই ৰাজ্যৰ বাহিৰৰ কাশীধামে মই কৰিম নিবাস। বিদায় বিদায় মুনিবৰ, বিদায় মন্ত্রীদেব, মহারাজ বিদায় বিদায় মন্ত্রীদেব, মহারাজ বিদায়। হরিশ্চন্দ্র, ইমান চাতুরীর নাই প্রয়োজন। ইমান চাতুরীর নাই প্রয়োজন। রানীর গাত রাস অলঙ্কার, পুত্ৰৰ গাত ৰাস আভৰণ, আৰু তাকেই বিক্ৰী কৰি সময়ত মোৰ দানৰ দক্ষিণা কৰিবা নাই। খুলি দিয়া সকলোবিলাক। অযোধ্যাৰ সম্পত্তিৰ ওপৰত তোমালোকৰ নাই অধিকাৰ। হৈপা বাসাৰোহীত যোৱা, অন্তেশপুৰত গৈ ৰাজবেশ ত্যাগ কৰি আহাগৈ। ভাল স্বামী, ব'লা বাছা। হে মুনিবৰ, ক্ষমা কৰক, ক্ষমা কৰক অধমৰ শত অপৰাধ। ৰূপ পাই গৈছে আজি মোৰ
हिताहित ज्ञान हिताहित ज्ञान মহারাজ যাবর বেলা চলাইছু মিনতি যথা ধর্ম আপনার থাকক অক্ষুণ্ণ হই এই পাঠ্যলারে আপনি রাখে ধামে কলক হরিশ্চন্দ্র আজি শুক্লা চতুর্দশী তিথি আজিৰ পৰা ঠিক এমাহৰ পাছত অৰ্থাৎ অহা শুক্লা চতুর্দশী তিথিত মই নিজেই গৈ আখি ধামত হাম উপস্থিত আৰু তাত যদি তুমি মোৰ দানৰ দক্ষিণা পৰিশোধ কৰিব নোৱাৰা তেন্তে তুমি তোমাৰ ৰাজ্যৰ ঘূৰাই ল'বা অন্যথা মই তোমাকে সাপ দি ভস্ম কৰিম এই কথা তুমি ৰাখিবা মনত মই প্ৰতিশ্ৰুতি দিছো মুনিবৰ সেইদিনা সূৰ্যাস্তৰ পূৰ্বে সন্মানে মই আপোনাৰ দানৰ দক্ষিণা কৰিম প্ৰদান আহা আহা সৈন্য বাছাৰোহিত ত্যাগ কৰো এই ৰাজগৃহ আমি বিদায় মুনিবৰ বিদায় ত্যাগ হরি চন্দ্র রাজ পুত্র ভাই সঙ্গে লয়া কর ত্যাগ করি হরি চন্দ্র রাজা দেব রাজ কাশ্যপ
ধৰ্মৰাজ দেৱৰাজ মৈত্যৰ মানৱ অযোধ্যাৰ ৰজা হৰিশ্চন্দ্ৰৰ পুণ্যই আজি তিলুকো কপাইছে। সত্যবাদী ধৰ্মপৰায়ণ ৰজা হৰিশ্চন্দ্ৰৰ নাই আৰু পৃথিৱীত স্থান। অনতি পলমে স্বৰ্গপুৰীলৈ আনিব লাগিব সেই মহাত্মা। সঁচা কথা দেৱৰাজ, পৃথিৱীৰ দ্বিতীয় অযোধ্যাৰ নিপতি তেওঁৰ দৰে মহাত্মাৰ পৰশত অতিকে সজাব স্বৰ্গৰ জেউতি। দেৱৰাজৰ অনুমতি পালে এতিয়াই স্বৰ্গতে কৰিম গমন মত্যধামলৈ। আনন্দে আৰুঠিব ৰজা হৰিশ্চন্দ্ৰ। ধৰ্মৰাজ দেৱৰাজ পৃথিৱীত হৰিশ্চন্দ্ৰৰ কৰিব লগা আছে বহু কাম। আমাৰো আছে কাম কৰিব লগা। কৰিব লাগিব তেওঁৰ সত্যৰ পৰীক্ষা, ৰাখিব লাগিব প্ৰীতি যুগ যুগান্তৰে। শুনা ধৰ্মৰাজ, দেৱৰাজ বিশ্বামিত্ৰক দিব লগা তেওঁৰ দানৰ দক্ষিণা আজিও বাকী। দক্ষিণাৰ চিন্তাত ৰজা হৈছে অতিকে অস্থিৰ। অন্যহাতে কি দেৱৰাজ? অন্যহাতে ঋষি লালায়িত দক্ষিণাৰ বাবে এমাহ সময় লৈ হৰিশ্চন্দ্ৰ কাশী ধামে কৰিছে গমন। মাহ পূৰ্ব হবৰ দিনাই উপস্থিত হ'ব ঋষি কাশী ধামে গৈ। হে ব'লা আমি ছদ্মবেগ ধৰি কিনি লওঁ হৰিশ্চন্দ্ৰ আৰু তেওঁৰ পত্নী হৈবা। এয়া অতি ভীষণ পৰীক্ষা দেৱৰাজ। এনে পৰীক্ষা বৰ নিদাৰুণ। আজিলৈকে এনে নিদাৰুণ পৰীক্ষা কাকো কৰা হোৱা নাই। কিন্তু দেৱৰাজ নিশ্চিত মই ইয়াতকৈও জটিল পৰীক্ষাত সত্য ধৰ্ম অটুট ৰাখি ৰজা উত্তীৰ্ণ হ'ব অতি অপ্ৰয়াসে। ধৰ্মৰাজ দেৱৰাজ অগ্নিদগ্ধ হলে শুদ্ধ হয় স্বৰ্ণ আৰু বাহে জেউতি। সেই সত্যবাদী নিষ্পাপসকলৰো নানা বাধা বিঘিনিৰ মাজেদি প্ৰকাশ পায় সত্য আৰু মূল্যৰ জেউতি। সেই পুণ্যাত্মাৰ ধৰ্ম কৰ্মৰে মহিমা মণ্ডিত হয় ধাৰাধাৰ। সেয়ে আমাৰো কৰ্তব্য আছে অধিক। গতিকে ব'লা এবে যাওঁ আমি মত্যধামলৈ। ভাল দেৱৰাজ, ব'লক আমিও যাওঁ পুণ্যাত্মাৰ দিশে। ও হরি প্রবেশিল সভার মাঝে অযোধ্যা রাজা কবি সারি ফুরে রাজা কবি সারি ফুরে দেখা সর্বজন দেখা সর্বজন আরে রাম হরি রাম হরি গোলা নিরন্তর গোলা নিরন্তর গৃহিণী
বোলো গৃহিণী গৃহৰ মধ্যে আছানে স্থিতি লৈ নাই দেখো বোলো গৃহিণী গৃহিণী নাই নাই হয় ডলাৰ বগৰী গতে আছে গৈ চাগে কৰবাত টেহেল খেলাই মই দিনে দিনে অৱস হৈ আহিছো ৰন্ধন কাৰ্য নিজে কৰিব লাগে এইদৰে নহব এইবাৰ কিবা এটা নহয় কিবা এটা কৰিবই লাগিব যাওঁ ৰন্ধন কাৰ্যতে আগবাঢ়োগৈ আৰু বোলো শুনিছেনে হেৰি আমাৰ ল'ৰা বাপুতে কলৈ গ'ল গোটেইখন বিচাৰিলো মই যে ভোকত মৰিছো তেওঁ খবৰ নাই আহক আজি ভালকে এহেকা দিম নিদো কিয়নো দিম যিমানে নহওক ফুটোৱা পৰা হলেও তেওঁ মোৰ বাবে আকাশত পূৰ্ণিমা জোন ভিতৰতে সোমাই আছিলে মনে মনে মানে মোৰ কথা শুনি আছিলে মোৰ কাৰণে কিবা ৰান্ধিলে নাই মোৰ বৰ ভোক লাগিছে হয় দিনৰ দিনটো মচমচকে চুবাই আছ তাৰপিছতো ভোক লাগিছে এইটো কিহে পালে আজি আকৌ কি হ'ল কি হবলৈ আছে কি হবলৈ আছে দিনৰ দিনটো পূজা পাতল কৰি যি একোৱা পাওঁ সৰফালটো এইগৰাকীকে লাগে এইদৰে নহব আজি মই সিদ্ধান্ত কৰিলো কি কৰে কৰি থাকক মই সময়ত খাব পাব লাগিব এইটো কি আছে গাত খাব পাব লাগিব এইদৰে নহব হয় ধন টকা পইচা থাকিলে কাশী ধামত কি নাপায় সকলো পায় দৰকাৰ হলে লক্ষ্মী তিৰোতাজনীও আনি ল'ম এইদৰে হয় ৰাতিপুৱাৰ পৰা মচ মাৰি আছ মানে মই ৰান্ধি দিম তুমি খাবা নালাগে সোণজনী নালাগে মই এটা কৈ দিলো মই ৰান্ধি খুৱাব নোৱাৰো কিন্তু আৰু ৰন্ধা কথা কৈ লৈ মোক জ্বলাই নলবা তুমি নজ্বলাও গোসাঁনী নজ্বলাও সেইবাবে ময়ো সিদ্ধান্ত কৰিয়ে পেলালো নহয় আৰু লগতে এইকেইটাও লৈ ওলালো সেইকেইটা কি সাঁচি থোৱা কেইটা স্বৰ্ণ মুদ্ৰা আৰে
হ'ব দিব তুমি মৰা পাছত মোৰ আলাইতনী হয় বুলি এইকেইটা লুকুৱাই ৰাখিছিলো এইকেইটা কি কৰে তই মোক মৰালৈহে বাট চাই আছিলি মৰালৈহে বাট চাই আছিলি নহয় সেই বুলি ভবা নাই তুমি মৰা পাছত আগতে দুয়ে একেলগে ভগাই খাম বুলি ভাবিছিলো নাই মই যি সিদ্ধান্ত কৰিলোৱে তই থাক মই আহিলো কলৈ যায় হেৰি কলৈ যায় নাযাবচোন সেইকেইটা নিনিব নহ'লে মই আলৈ তালি হবে তই ইয়াতে চুমাই থাক বোলো শুনিছে ৰে হেৰি নাযাবচোন গুচি আহ মানুহটো বৰকৈ খং উঠি গ'ল নতুনকৈ কিবা সংখ্যা পাতিব নেকি মোৰ আকৌ কি হ'ব হেৰি নাযাবচোন পালধৰ গুচি আহ ময়ে ৰান্ধি কম আহকচোন